এটা সময় আছিলে আমি এযোৰ ভাল কাপোৰ পিন্ধিবলৈ এসাঁজ ভালকৈ খাবলৈ চিন্তা কৰিব লগা হৈছিলে তথাপিও দুইজনে কষ্ট কৰিছিলোঁ ল'ৰাক শিকাইছিলোঁ ধনী ধনী মানুহবোৰ নাচাবি কাৰণ তহঁতক আমি সিহঁতৰ দৰে ৰাখিব নোৱাৰোঁ ল'ৰাও সেই সৰুৰে পৰাই বুজা নাছিলে বুজিছিলে যে মা দেউতাই এইখিনি বস্তু আমাক আনি দিব নোৱাৰে কেতিয়াও সেই বস্তুখিনি বিচাৰি সিহঁতি আমাক দাবী কৰা নাছিলে গতিকে জীৱন কি আমাক শিকাব নালাগে আমি সকলোবোৰ শিকি গৈছোঁ ইতিমধ্যে জীৱনত হাৰ মানি দিয়া হ'লে হয়তো আজিৰ এই অৱস্থাটো কেতিয়াও নাপালোহিহেঁতেন পানী বোলে বহি খাব লাগে বহি খাবলৈও সময় নহয় ৰাতিপুৱা সময়খিনি যে চেংনাঙক তেনেকৈ লগ দিবলৈ সময়ে নাপাওঁ এইটো আকৌ কোনোবাই লৈ যাব নহয় বাহিৰত থাকিলে দে শুন তাইক আকৌ ছাতি লাগে মোৰ স্কুল দেৰি হৈছে তুমি এতিয়া আমনি নকৰিবা দেই কলিজা মই যাওঁ দেই স্কুটি মাত শুনি আমাৰ থেহুলি মানুহে আহি চিধা মই স্কুটিত উঠিলেহি হৈ গ'ল এতিয়া যোৱা দেই এইজনী মনোমা মোক গেট খুলি দিলে থেংক ইউ অঁ এইটো খুলি দিছে হ'ব আজি আমাৰ স্কুলত মিটিং আছে আহোঁতে চাগে অকণমান দেৰি হ'ব তুমি আমনি চামনি নকৰিবা দেই আগতে স্কুলত থাকোঁতে আপোনালোকে কোনটো প্ৰাৰ্থনা কৰিছিলে মনত আছেনে আমি তুমি চিত্ৰ বিটিমূৰে কৰিছিলোঁ এতিয়া অৱশ্যে সেইটো প্ৰাৰ্থনা কৰা নহয় বাৰু আমাৰ স্কুলত ব্ৰহ্মাই আদি কৰি আৰু জয় জয় সনাতন বুলি এটা প্ৰাৰ্থনা আছে সেইটো কৰা হয় এদিন এটা সেই হৰি লাইটটো জ্বলাই দিওঁ স্কুলৰ পৰা আহি পাই মুখ হাত ধুই মেলি বিচনাখনত এনেকৈ মই পৰিব লওঁতে আহি পাহি নহয় চাওক আকৌ ইমান ধুনীয়া লাগিছে এইফালে দেখা মোবাইলটো বিৰাট ধুনীয়া লাগিছে এতিয়া পিছে এটা কথা নহয় জান তুমি যে আইতাক সোধা নাই আইতা মোলে কি আনিলা কি আনিব লাগিব কোৱাচোন মই তোমালৈ মনো আনিছোঁ হ'বনে দেহা অঁ আনিছোঁ বেগটো তাত নাই নহয় শুন মই না বেগটো এইফালে আছে ৰ দিয়া এই পাৰি গ'ল এই কলিজা ইয়াতে আছে তুমিনো কেনেকৈ নাপালা থেংক ইউ কোৱা কোন ৱেলকাম এইমাত্ৰ ক'লে আইতা ভাত খুৱাই দিয়া ভাত খুৱাবলৈ আহি পাইছোঁ নহয় এওঁ ৰুটি খাই আছিলে ক'লে অঁ নহয় ৰুটি খাম আহি পেলাই পাকঘৰটো পাইছোঁ হঠাৎ কৈছে আইতা মেগী খাম এনেকুৱা বস্তুৰে খন্তেকতে যদি বা সাল সলনি কৰি থাকে মানুহে বাৰু পাৰেনে কওকচোন মই বোলো হে প্ৰভু মোক অকণমান শক্তি দিয়া এইফালে চাই লোৱা এতিয়া মানে কি হ'ল আমি মেগী খুৱাম মানে তাইক দেই এইটো যেতিয়া খাই ল'ব নহয় তাৰপিছতে আমি মেগী খুৱাম মানে ৰ'ব এনেই কৈছোঁ চৰি বেটা দেই অঁ কিবা কৈছা নি কিবা কৈছিলা নি কি কৈছা কোৱা কথাটো কোৱা তুমি ইমান অন্ধকাৰত থাকিলে মানুহে তোমাক দেখা পোৱা নাই কালি তুমি মোক বহুত দুখ এটা দি দিছা নহয় গম পোৱা নাই তোমাক বোলে মানুহে নেদেখিলে শুনো কমেণ্ট কৰিছে আজি দেউতাক এবাৰো নেদেখিলোঁ ময়ো ভাবিবলৈ সময় নহ'ল যে তুমি ভিডিঅ'ত ওলোৱাই নাই আজি যিটো ভিডিঅ' দিছোঁ সেইটোত মানে ৰুটি খালে তাৰপিছত কি খালা চাহ খালা নি নাই খোৱা চাহ আবেলিকে খাবা শুভ সন্ধিয়া সকলোকে চাওঁতে একদম সন্ধিয়া হ'লগৈ তাকে পৰ্দা চৰ্দাবোৰ অকণমান টানি লৈ এতিয়া যাব লাগে পাকঘৰলৈ কমেণ্ট কৰি নিদিব কাপোৰকেইটা আপুনি এতিয়াও খোলা নাই বুলি মন্দিৰৰ পৰা আহিলে মানে কোনোবাই নিজকে অসুচি বুলি ভাবেনে ঠিক তেনেকৈ যেতিয়া স্কুলৰ পৰা আহোঁ ময়ো নাভাবোঁ যে নিজকে অসুচি বুলি বা লেতেৰা বুলি আৰু কথাটো আজি হৈছে কি শনিবাৰ মই যাওঁতে মোৰ গা একদম চব খচি ধুই গৈছোঁ তাতনো থাকিলোঁ কিমান সময় আহি পালোহি ঘৰ আৰু কাইলৈ দেওবাৰ যিহেতু কাইলৈ মানে মই কাপোৰ কানিকেইটা ধুম যে সেইকাৰণে ভাবিলোঁ নাই আজি পিন্ধিয়ে থাকোঁচোন এদিন পিন্ধি পেলাই তেনেকৈ ধুই দিয়া হয় সেইকাৰণে মানে ভাবিলোঁ কাইলৈ ধুই দিম এনেকৈ হোমটোৰ দিবলৈ কয় কিন্তু হোমটোৰ দিম আৰু হোমটোৰ এনেকৈ সদায় দেখিয়ে থাকে কাপোৰ ইস্ত্ৰি দিয়া কামটো মই যে টান পাওঁ এওঁ সেই আমনি পাই পেলাই আজি কাপোৰ কেইটামান ইস্ত্ৰি কৰি আনি এতিয়া চোফাখনতে শুই আছে এই চোফাখনত শোৱা মজা এটা আছে আকৌ প্ৰত্যেকৰে নিজৰ ঘৰৰ কামবোৰ বেলেগ প্ৰত্যেকৰে খোৱা বোৱা পদ্ধতি প্ৰণালীবোৰ বেলেগ সকলোৱে সময়বোৰ বেলেগ আকৌ আজিকালি ডিউটিবোৰো বেলেগ কাৰোবাৰ নাইট ডিউটি কাৰোবাৰ আপোনাৰ ডে ডিউটি প্ৰত্যেকৰ ঘৰৰ নিয়ম নীতিবোৰ বেলেগ আহি গ'লোঁ পাকঘৰলৈ একচুৱেলি মই অলপ আগতেই আহিলোঁ আহি পেলাই এই ভাতৰ কুকাৰটো পাতি ল'লোঁ কাৰণ জানে আপোনালোকে আমি এতিয়া সোনকালে ভাত খাম যে সেইকাৰণে আমাৰ মানে সন্ধিয়া ভাতটো সোনকালে পতা হয় বাকী এই বাচন বৰ্তনখিনিৰ কথা যদি এতিয়া কওঁ এয়া মই আলু কাটিলোঁ এই মাত্ৰ তাৰ অলপ আগত চেংনাঙক খুৱাইছিলে কণী খাওঁ বুলি ক'লে এই কণী দুটা বইল কৰি খুৱালে তাৰপিছতে আহি গ'ল আমাৰ ফোনটোৱে কিবা এটা খালে এখেতে খালে এই খন্তেক সময় আগত ইয়াত বৌয়েকে থৈ গৈছিলে পনীৰ দুটামান এই কাঁহীত লৈ পেলাই বাবুলে খাই থৈ গ'ল
গতিকে এইবিলাক বস্তু আমাৰ এইকাৰণে এনেকুৱা হৈ থাকে তাৰমানে গোটেইখিনিয়ে একেলগতে একে সমানে বহিলো বোলে খাই শেষ তেনেকুৱা নহয় সেইদিনাখন এগৰাকীয়ে কমেণ্ট কৰিছে মাজে মাজে কমেণ্ট কিছুমান পাই থাকোঁ উত্তৰবিলাকো এনেকৈ দি থাকোঁ যে আপোনালোক দুজনী মানুহ কিয় তেনেকৈ আপোনালোকে কাম কৰিবলৈ নোৱাৰিব এই যে ৰাতি মাছৰ কিবা তৰকাৰী এখন বনাই থৈছিলোঁ তেতিয়া কৈছিলে সদায় মই ভিডিঅ'টোতে কৈছোঁ সদায় তেনেকুৱাখিনি নহয় আৰু অকণমানি ভিডিঅ'টোত আপোনালোকক সকলোখিনি কথা কোৱাটো সম্ভৱো নহয় যেহেতু আজি মই লং ভিডিঅ' দিছোঁ সেইকাৰণে আপোনালোকক কৈ দিছোঁ সেইদিনাখন আচলতে মই মাছ আনিছিলোঁ আৰু হঠাৎ মোৰ মনত পৰি গ'ল যে 11টা বজাত 11:30মান বজাত মনত পৰিলে যে মই মাছ আনিছিলোঁ আৰু টোপোলাটোত মই ফ্ৰিজৰ একদম ভিতৰৰ ফালে সোমোৱাই পেলাই থৈ দিলোঁ মুনুক তেনেকৈ ক'বলৈও নহ'ল যেতিয়া মনত পৰি মই চাইছোঁ সেইদিনাখন আকৌ মই মাৰ ওচৰলৈ গুচি গৈছিলোঁ মাৰ ওচৰৰ পৰা মই আহিছোঁ ৰাতি ধৰক 9:30 নে 10টা বজাত পাইছোঁহি আহি পাই যেতিয়া মনত পৰি মই পিছত চাইছোঁ তেতিয়া দেখিলোঁ যে মাছকেইটা পেটু নুগুচোৱাৰ কাৰণে ফুলি ফুলি আছিলে সেইকাৰণে মই পেটু গুচাই দিলোঁ পেটু গুচোৱাৰ পিছত ভাবিলোঁ বেছি সময় নাই ইতিমধ্যে তাৰমানে 12 বাজি গ'ল আৰু ইদিনাখন হয় 12 বজা ৰাতি 12 বজাৰ পিছতচোন আকৌ নেক্সট ডে আৰম্ভই হয় তো তেতিয়া মই ভাবিলোঁ না মই যেতিয়া হোৱাই নাই আৰু কিছু সময় পিছতে এনেও ৰান্ধিবই লাগিব আৰু এইকেইটা মাছ এতিয়া এনেকৈ থৈ দিলেও নহ'ব মই আধা ভজা হ'লেও কৰি থ'ব লাগিব তাৰ সলনি মই বনাই থৈ দিওঁ কথাবিলাক আচলতে তেনেকুৱা হয় আপোনালোকে পটককৈ কিবা এটা কমেণ্ট এটা কৰি দিয়ে সদায় যেন আমি এইটো কাম কৰিয়ে থওঁ আৰু সদায় ক'লেও মই ভাবোঁ ক'ব লগা কাৰো একো নাই কাৰণ সেইখিনি বাঢ়ি বস্তু নহয় 12 বজাৰ পিছত সেইদিনা নেক্সট ডে হয় যিকোনো কাম কাজ কৰাৰ পৰা আদি কৰি সেই সময়টোৰ পৰাই আমাৰ আৰম্ভ হয় সকলোৱে সেই নিয়মমতেই চলে আৰু দ্বিতীয় কথা হৈছে কি আপোনালোক দুজনী থাকি কিয় নোৱাৰিব মই ক'লোৱে নহয় এতিয়া অলপ আগতে প্ৰত্যেকৰে নিয়ম নীতিবোৰ বেলেগ বেলেগ প্ৰত্যেকৰে সময়সূচীবোৰ বেলেগ বেলেগ গতিকে নোৱাৰাৰ কোনো কাৰণ নাই কিন্তু কৰিছোঁ আমি যেতিয়া যেনেকৈ সুবিধা পাইছোঁ তেনেকৈ কৰিছোঁ আৰু আগতে যেতিয়া মুনু অহা নাছিলে তেতিয়া কি মই কৰা নাছিলোঁ নেকি না তেতিয়া মোৰ ৱাশ্বিং মেচিন আছিলে নে তেতিয়া মোৰ একুৱাগাৰ্ড আছিলে না তেতিয়া মোৰ এনেকৈ গেছত বনাবলৈ কিবা আছিলে না চিমনি আছিলে মইতো জুইত ভাত ৰান্ধিছিলোঁ মইতো টুকুচি হাতেৰে কাপোৰ ধুইছিলোঁ মইতো টিউবেল মাৰিছিলোঁ মইতো বহি এনেকৈ ঘৰ মচিছিলোঁ আকৌ ইউনিফৰ্ম যিবিলাক থাকে ল'ৰাৰ সিহঁতৰ দুটা তেতিয়া স্কুল যায় সিহঁতৰখিনিও মই তেনেকৈ হাতেৰে টুকুচি ধুইছিলোঁ ফিল্টাৰত পানী ভৰাইছিলোঁ এতিয়া প্ৰতিটো চুইচ দিলেতো পোৱাকৈ নাছিলে লাহে লাহে কষ্ট কৰিহে এইখিনি কৰিছোঁ লাহে লাহে এতিয়ালৈহে হৈছে গতিকে নোৱাৰিম বুলি ভবাটো বৰ ডাঙৰ ভুল বা নোৱাৰিছোঁ আমি কৰা নাই বুলিও আপোনালোকে নাভাবিব এটা সময় তেনেকৈ পাৰ কৰিলোঁ এতিয়া এটা সময় এনেকৈ পাৰ কৰোঁচোন আৰু প্ৰত্যেকৰে জীৱনটো নিজৰ ন আমাৰ জীৱনটো আমাৰ মতে চলিব দিয়কচোন কেতিয়াবা কিছুমানে ক'ব আপুনি এনেকৈ নিপিন্ধিবচোন এইটো পিন্ধিব কিছুমানে ক'ব আপোনাক এনেকৈ ভাল নালাগে এনেকৈহে ভাল লাগে প্ৰকৃততে কথাবিলাক অলপ যদি পজিটিভলি লোৱা হয় নহয় তাতে আপোনালোকে সকলোখিনি উত্তৰ পাব মইতো আজি জন্ম হৈ আজি ইমান ডাঙৰ হৈ যোৱা নাই সৰুৰ পৰা জন্ম হৈ লাহে লাহে সকলোবোৰ কৰি সকলোবোৰ দেখি আহি আজি ইমানখিনি পালোহি একদম বেয়া নাপাব কিছুমান কথা কুৱেশ্যন যেতিয়া আমাক কৰে উত্তৰ দিয়াটো আমাৰো কৰ্তব্য বুলি ভাবি এনেকৈ দি দিলোঁ এতিয়া চেংনাংখন শুই আছে মই এইখিনি ধুই পখালি একদম কমপ্লিট ক্লিয়াৰ কৰি লওঁ তাৰপিছত আমি মুনুৱে আমাৰ কাৰণে ৰান্ধিয়ে থৈছে ইয়াতে আলু ফ্ৰাই আৰু কিবা কিবি আছে বাৰু ইয়াতে দালি আছে ইয়াতে বুট ভাজি আছে আৰু মোৰ আজি খুব খাবলৈ মন গ'ল ইয়াতে মই সোমোৱাই দিছোঁ ভাতৰ লগত আলু বইল ভাতত দিয়া আলু বইলটো মানে বহুত দিন খোৱা নাই কেতিয়াবা এনেকৈ খাবলৈ মন যায় যে তো সেইকাৰণে এইখিনি ধুই মেলিলে আকৌ এওঁলোকৰ কাৰণে কি বনাম আৰু চিন্তা কৰিম বাচনকেইটা ধুবলৈ নাপালোৱে আমাৰ আইদেউ উঠি আহি পালেহি এতিয়া বোলে ডিঙিটো পচকা লাগিছে তাৰপিছত অকণমান দুটকামান দি দিলে ভাল হ'বনে কওকচোন মই ভাবিছোঁ এইখিনিতে অকণমান দুটকামান দি দিওঁ নেকি বোলো ভাল হৈ যাব সিদিনা পাব ভৰিত দুখ সিদিনা পাব ডিঙিত কচকা লগা মানে কৈছে কি মোৰ নাতিনীয়ে লগালে ন আৰু তোমাৰ দুখ পোৱাখিনিত কৈছিলে যে কেঁচা হালধি বান্ধি দিবলৈ আপোনালোকক জনাইছোঁ দেই মোৰো ভৰিটো ভাল হৈ গ'ল কাৰণ সেইদিনা যিটো স্প্ৰে মই দিছিলোঁ সঁচাকৈ সেইটো স্প্ৰে বহুত ভাল বুলি কৈছে তাই প্ৰথম দিনা দিয়াৰ পিছতে বোলে ভাল হৈ গ'ল হ'লেও মই দ্বিতীয় দিনা আকৌ দি দিলোঁ আৰু দুবাৰ দিয়ে একদম কমপ্লিট ভাল হৈ গ'ল ইমানেই কণী খাই বিদ্যা বিশ্বাস নকৰিব এটা বা দুটাকৈ নানো 1 প্লেটকৈ আনো একদম খাই মানে বৰ বেলেগ ধৰণে খায় শেষ কণী নাথাকে কণী জিন্দাবাদ আৰু মুনুৱে যে বহুত ভাল পায় উঠিলা কি খাইছা তুমি আৰু কি খাইছা চাহ পানী খাইছা চাহ পানী আৰু এতিয়া কি চাবা হৰিনাম লাগে বোলে চাওক হৰিনাম লগাই দিছে কলিজা হৰিনাম শুনা দেই ফ্ৰিজত সোমাই থৈ দিয়া আছিলে একদম লদা হৈ আছে চব কেনেকৈ এৱাম জান এৰিবনে হৈ যাব আলু দুটা কাঁহীখনৰ কাহিনীটো কোনোবাই বাৰু ভিডিঅ'টো চালে চাগে কোনোবা নাই চোৱা নোচোৱাসকলক বা আকৌ কৈ দিম দেই চফা কৰিবলৈ যাওঁতে অলপ মোৰ গলটি এটা হৈ গ'ল যাৰ কাৰণে কাঁহীখন আগতকৈ কোলা হৈ থাকিলে আৰু মুনুৱে আকৌ কি জানো এখনত খাই ভাল পায় তাৰপৰা এতিয়া দেখুৱাম আপোনালোকক যে মোক কেনেকৈ খাবলৈ মন গৈছিলে দে জান সোনকালে ঘিউটো দি দিওঁ ওপৰত নে কিনাৰত দি দিওঁ তেতিয়া কিনাৰত দিওঁ এনেকৈ খাবলৈ মন গৈছে চব তুমি কি খাবা তুমি আকৌ সুদাকৈ খোৱা মানুহে
তেতিয়াহ'লে কি খাবা এই আকৌ মিঠাতেলো নাখায় কি জানো আলুৰ লগত মিঠাতেল খাওঁ আগতে নাখাইছিলা যে এতিয়া খোৱা নেকি মিঠাতেল মানে আচাৰ তেল হ'লে বেছি সেইটোৱে আকৌ আচাৰ তেল খায় নে কেঁচা মিঠাতেলটো লৈ মই বেছি ভাল পাওঁ তাই আকৌ আচাৰ তেল খাই ভাল পায় আচলতে সঁচাকৈ হয় জিভাখন সম্পূৰ্ণ নিজৰ সোৱাদটো নিজৰ নিজে যেনেকৈ ভাল পায় নহয় খোৱাটো একদম নিজৰ মতে খাব লাগে কোনোবাই কিবা এটা খাব তাত গৈ কোনোবাই কমেণ্ট কৰিব ইছ ৰাম এনেকৈ খায় নে আৰে তেওঁ তেনেকৈ ভাল পায় কাৰণেহে খায় বেয়া পালে কোন চাই খাব ন বেয়া পালে মানুহে দৰৱটো খাবলৈচোন টান পায় হয় মানুহ এইটো বস্তু ভাল পাব লাগিব তেতিয়াহে খাব সেইকাৰণে খোৱাক লৈ পেলাই মানুহে মই ভাবোঁ মানে কমেণ্ট কৰি থাকি কিবা কৰি থাকি একো লাভ নাই প্ৰত্যেকৰ নিজৰ নিজৰ কথা এতিয়া বেলেগত দেখোন সেই চাইনা টাইনাবিলাকত দেখোন কি খায় আৰু চব বস্তু বইলে খায় তাৰপাছত হাতেৰে নুচুৰে মাৰি দুডাল ল'ব তেনেকৈ ভাত খাব আমি পাৰিম জানো তেনেকৈতো আমি নোৱাৰিম আৰু বাকী আৰু কি খায়তো ক'বই নালাগে তাৰপিছতে এতিয়া আমাৰ ইহঁতিবিলাকে বাবলুহঁতে অৰুণাচল সেইদিনাখন কৈছোঁ তহঁতি অৰুণাচল পাওঁগৈ বইল বস্তু খাবলৈ আৰু ঘৰত বনাই দিলে নিক নাক কৰি থাক বোলো সেইকাৰণে মানে কি হয় একদম নিজে ভাল পোৱা মতে নিজৰ মতে খাব লাগে বাৰে বাৰে কৈ আছোঁ জীৱনটো নিজৰ মতে সজাই লওক বেলেগৰ কথা শুনি দৰকাৰ নাই এতিয়া সঁচা কথা ক'বলৈ গ'লে এয়া মাংস অকণমান আনিলোঁ সেইকাৰণে এতিয়া বইল দিম এয়া সিহঁতৰ কাৰণে অকল কৰিছিলে মই নাখাওঁ বুলি ভাবিছিলোঁ কাৰণটো হৈছে কি মোক আজি মুনুৱে স্কুললৈ আমলেট এটা বনাই দি গৈছিলে কিন্তু দিনকেইটা থাকি যাব ন সেইকাৰণে খাই দিওঁ মই এটা খাম তুমিকেইটা খাবা দুটা খাবা নি দুটা খাবা টিভি চাউণ্ডটো যিহে ডাঙৰকৈ দি চাই আছে মোৰ কপিৰাইট লাগে বুলিয়ে ভয় লাগি যায় ভাতকেইটা এনেকৈ খাবলৈ মন গৈছিলে সঁচাকৈ কৈছোঁ কেতিয়াবা মন যোৱা মতে খাব লাগে বইল দিম আৰু এইফালে ঘি আৰু আলু আৰু মানে পিটিকা কৰি ল'বলৈ মন যোৱা নাই এনেকৈ খায়ো কিবা এটা বৰ মজা পাওঁ মই দেউতাই মিটিং কৰিছে বোলচোন নকৰিবা দেই ভাগিনটো আহিছিলে নিচা কেনি গ'ল বুলি কৈছে পটককৈ বোলে মাত এষাৰ দি যাওঁ বুলি আহিলে আৰু সি মানে আমাৰ ঘৰৰ ওচৰৰ পৰা ভাগিনক বিয়া পাতিছে সেইকাৰণে পটককৈ মাত এষাৰ দিব আহিলে আমাৰ দেহা মানিলে ভুজিয়া আনিলে আৰু কি আনিলে কলিচা ভুজিয়া আনিলে আৰু কি আনিলে বিস্কুট আনিলে ন মানুহৰ জীৱন কচুপাতৰ পানী ৰাখে সৰিবলৈ মাৰে কোনে মাৰে সৰি ৰাখে কোনে কাৰ ভাগ্যত কি আছে কোনেও নাজানে আৰু এটা কথা ইউটিউবত যিসকলে চাই আছে সেইসকলে গোটেই ঘটনাটো গম নাপাব একচুৱেলি যিসকলে ফেচবুকত চাই আছে তেওঁলোকে গম পাব কাৰণ কেলৈ তাত মই পোষ্টবিলাক দি আছোঁ ফটো দি আছোঁ কথাবিলাক লিখি আছোঁ কিন্তু ইউটিউবত তেনেকৈ দিয়া হোৱাও নাই বা কোনো এটা ভিডিঅ' তেনেকৈ দিয়া হোৱা নাই মানে আমাৰ এখেতৰ বাইদেউ এগৰাকীয়ে বাইদেউক বিয়া দিছে গুৱাহাটীলৈ আৰু সেই বাইদেউৰ ল'ৰাটোৱে বিয়া পাতিছে আমাৰ একেবাৰে ঘৰৰ ওচৰৰ গোহাঁইগাঁও বুলি কয় তাৰ পৰাই বিয়া পাতিছে আৰু সেই ভাগিনৰ মানে মাকৰ বহুত বেছি গা বেয়া এতিয়া আমি গৈছিলোঁ ডিব্ৰুগড়লৈ এদিনৰ আগত এতিয়া অকণমান ভাল পাইছে বুলি কোৱা শুনি ভাল লাগিছে সি মানে এই ঘৰলৈ আহিছিলে ইয়ালৈ নেমুগুৰিলৈ আহি পেলাই আমাৰ ঘৰত সেই খবৰটো লৈ গ'ল সেইখিনি আৰু বাকী আজি এয়া ভিডিঅ' বেলেগনো কি ক'ম আপোনালোকক মাত্ৰ আপোনালোকে আশীৰ্বাদ কৰিব যদিও আপোনালোকে ফটো দেখা নাই ভিডিঅ' দেখা নাই তথাপিও আশীৰ্বাদ কৰিব মৰম দিছে সদায় এনেকৈ মৰম দিব আজিলৈ আহিছোঁ বাই বাই